একেখন বৰ্ডৰ পৰাই দুটা চকেট, এখন ফেন আৰু দুটা লাইট কেনেদৰেনো চলাব পাৰি তাৰ বিষয়ে আমি জানো আহকচোন আজি। আহক তেতিয়া আমি তাৰ বিষয়ে জানি লওঁ। আমি প্ৰথমতেই ছুইচৰ তলৰ অংশকেইটা এডাল কেবুলৰ সহায়ত কানেক্ট কৰি লৈছোঁ। ছুইচৰ তলৰ অংশকেইটা ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ আমি ছুইচৰ তলৰ অংশকেইটা কানেক্ট কৰি লৈছোঁ। এনেদৰে আপোনালোকে কানেক্ট কৰি ল'ব। দেখিছে মই ধুনীয়াকৈ কানেক্ট কৰি লৈছোঁ। তাৰপিছত এতিয়া ফেনৰ ৰেগুলেটৰ এটা মূৰ এই কানেক্ট কৰাৰ ছুইচৰ তলৰ অংশত মই লগাই দিছোঁ। যিহেতু ৰেগুলেটৰে ফেনৰ স্পীড বঢ়োৱা কাম বা কমোৱা কাম কৰে। এয়া দেখিছে ছুইচৰ তলৰ অংশত যিডাল ছুইচৰ কানেক্ট হৈছে কেবুলডালে ফেনটোৰ লগত, সেই কেবুলডালৰ লগত ৰেগুলেটৰ এডাল কেবুল মই ধুনীয়াকৈ লগাই দিছোঁ। এতিয়া মই ছুইচৰ এটা ওপৰ অংশৰ পৰা এডাল কেবুল ধুনীয়াকৈ লৈ এই কেবুলডাল চকেটৰ এল লেখা অংশত মই কানেক্ট কৰি দিছোঁ। যিহেতু এই ছুইচটোৰ পৰাই এই চকেটটো কণ্ট্ৰল হ'ব, ইয়াৰ পৰাই অফ অন কৰিব পৰা হ'ব। দেখিছে ধুনীয়াকৈ ছুইচৰ ওপৰ অংশ বা চকেটৰ এল লেখা অংশত কানেক্ট কৰি দিছোঁ। এতিয়া আনটো চকেটত চলিবৰ বাবে ঠিক তেনেদৰেই ছুইচৰ ওপৰ অংশৰ পৰা চকেটৰ যিটো এল লেখা অংশ থাকে, সেই এল লেখা অংশটোত মই লাহেকৈ সেই কেবুলডাল কানেক্ট কৰি দিম। তেতিয়া কি হ'ব, ছুইচটো অন কৰিলেই চকেটটোৰে কাৰেণ্টটো পাব। এয়া দেখিলে চকেটৰ এটা হৈ গৈছে। এতিয়া মই ফেনৰ ৰেগুলেটৰ এডাল কেবুল ছুইচৰ তলৰ অংশত লগাই দিছোঁ। দেখিছে এডাল কেবুল লগাই দিছোঁ। এয়া ছুইচৰ এটা অংশত লগাই দিছোঁ। এতিয়া আহক আমি জানি লওঁ। এইডাল দেখিছে মই কেবুলসমূহ মই চিনাক্ত কৰি লৈছোঁ নিজৰ সুবিধাৰ বাবে। ইয়াত আছে ইনভাৰ্টাৰৰ ছাপ্লাই আছে, AC ছাপ্লাই আছে আৰু লোড আছে ইয়াত আৰু নিউট্ৰেল আছে। মই ধুনীয়াকৈ টেপ মাৰি চিনাক্ত কৰি লৈছোঁ। এতিয়া মই চকেটকেইটা কানেক্ট কৰিবৰ বাবে ধুনীয়াকৈ কেবুল কেইডাল ইটোৰ এডাল যিডাল আহিছে ডিবিৰ পৰা কেবুল, সেই কেবুলডালৰ লগত এই কেবুলডাল মই ধুনীয়াকৈ কানেক্ট কৰি লৈছোঁ। দেখিছে কেবুলটো মই কানেক্ট কৰি লৈছোঁ। এইটো নিউট্ৰেল হয়। নিউট্ৰেলৰ কেবুলটো মই ধুনীয়াকৈ কানেক্ট কৰি লৈছোঁ চকেটৰ। সেই নিউট্ৰেলৰ পৰা অহা কেবুলডাল চকেটৰ যিটো এন লেখা অংশ থাকে, সেই এন লেখা অংশত মই কেবুলডাল ভৰাই দিছোঁ। এডাল যিহেতু ডিবিৰ পৰা নিউট্ৰেল আহিছে, দেখিছে ইয়াত ভৰাই দিছোঁ। আৰু সেই চকেটৰ পৰা এডাল নিউট্ৰেল উলিয়াই নি আনটো চকেটৰ যিটো এন লেখা অংশ আছে, সেই এন লেখা অংশত মই কানেক্ট কৰি দিছোঁ। দেখিছে মই ধুনীয়াকৈ কানেক্ট কৰি দিছোঁ নিউট্ৰেল কেইডাল চকেটত। যিকেইডাল লোডৰ নিউট্ৰেল আহিছে সেইকেইডাল মই ডিবিতে ৰখাই থৈছোঁ। সেইকাৰণে লোডত এই যিকেইডাল লাইটৰ লোড থাকিব তাত নিউট্ৰেলৰ ইয়াত প্ৰয়োজন নহ'ব। এতিয়া মই যিডাল দেখাইছোঁ এইডাল ইনভাৰ্টাৰৰ কেবুল হয়। এই ইনভাৰ্টাৰৰ কেবুলডাল যিটো মই লুপিং কৰিছিলোঁ ছুইচৰ তলৰ অংশত, সেই অংশকেইটাৰ লগত মই সেই ইনভাৰ্টাৰৰ পৰা অহা কেবুলডাল ধুনীয়াকৈ ইয়াত কানেক্ট কৰি দিছোঁ। ইনভাৰ্টাৰৰ যিটো ছাপ্লাই আহিব, সেই ছাপ্লাইৰ কেবুলডাল ছুইচৰ তলৰ অংশত যিডাল কানেক্ট কৰিছিলোঁ প্ৰথমতেই, সেই কেবুলডালৰ লগত কানেক্ট কৰি দিছোঁ। এতিয়া ছুইচে ছাপ্লাই পাই যাব ইনভাৰ্টাৰৰ। মই ধুনীয়াকৈ কানেক্ট কৰি ল'লোঁ। এতিয়া এইটো যিটো ছুইচ আছে, সেই ছুইচৰ তলৰ অংশত ACৰ পৰা যিটো ছাপ্লাই আহিছে, AC ছাপ্লাই, এইটো মেইন লাইন, এই মেইন লাইনৰ কেবুলডাল ছুইচৰ তলৰ অংশত কানেক্ট কৰি দিছোঁ। ইয়াৰ এটা লাইট যিহেতু ইনভাৰ্টাৰত চলিব, এডাল মেইন লাইনত চলিব।
মোৰ ইতিমধ্যে প্ৰায় কাম সম্পূৰ্ণ হৈছে। এতিয়া মই লোডসমূহ ছুইচৰ ওপৰ অংশত লগাই যাম। ইয়াত দেখিছে এইকেইডাল লোড হয়। এতিয়া মই এইটো দেখিছে এইডাল এই কেবুলডাল এইডাল হৈছে আৰ্থিঙৰ। এই আৰ্থিঙৰ কেবুলডাল আমি ইয়াত আৰ্থিঙৰ কেবুল মই ইয়াত 1 mm ব্যৱহাৰ কৰিছোঁ। এই আৰ্থিঙৰ কেবুলডাল মই কানেক্ট কৰি লৈছোঁ। এই আৰ্থিঙৰ কেবুল কেইডাল চকেটৰ যিটো ওপৰ অংশ থাকে, চকেটত আপোনালোকে দেখিব এটা ওপৰ অংশ থাকে, সেই ই লেখা থাকে, সেই ই লেখা অংশত আৰ্থিঙৰ কেবুল কেইডাল মই কানেক্ট কৰি দিম। দেখিছে এইডাল আৰ্থিঙৰ কেবুল হয়। এই আৰ্থিঙৰ কেবুলডাল মই চকেটৰ ওপৰ অংশত কানেক্ট কৰি দিছোঁ আৰু সেই তাৰ পৰাই এডাল কেবুল উলিয়াই নি চকেটৰ আনটো চকেটৰ ওপৰ অংশত এডাল কানেক্ট কৰি দিছোঁ। এতিয়া মই তাক ধুনীয়াকৈ টেষ্টাৰৰ সহায়ত টান কৰি লৈছোঁ। আপোনালোকে দেখিছে এয়া। এতিয়া মোৰ কাম আছে লোডকেইটা ছুইচত লগোৱা। তেতিয়াই আমাৰ বোৰ্ডখন সম্পূৰ্ণ হ'ব। আহক আমি তেন্তে লোডৰ কেবুলসমূহ ধুনীয়াকৈ লগাই লওঁ। এয়া এই লোডৰ কেবুল আহিছে, এইকেইডাল আমি ছুইচৰ ওপৰ অংশত লগাইছোঁ। এইডাল যিহেতু লাইটৰ, এইডাল আমি ছুইচৰ ওপৰ অংশত লগাইছোঁ আৰু আনডাল এইডালো লাইটৰে হয়। দেখিছে এইডাল ইনভাৰ্টাৰৰ পৰা চলিব, এইডাল মেইন লাইনৰ পৰা চলিব। দুটা লাইট দিয়া হৈছে যিহেতু, এডাল চলিব ইনভাৰ্টাৰৰ পৰা, আনডাল চলিব মেইন লাইনৰ পৰা। এতিয়া আনডাল কেবুল মই মেইন লাইনৰ ছুইচটোত লগাই দিছোঁ। দেখিছে ধুনীয়াকৈ ছুইচৰ ওপৰ অংশত লোডসমূহ লগাই দিছোঁ। এইডাল ফেনৰ, এই ফেনৰ কেবুলডাল মই ৰেগুলেটৰৰ যিটো ছুইচত লাগি আছে এডাল কেবুল, সেই কেবুলৰ লগত ছুইচৰ ওপৰ অংশত মই ফেনৰ কেবুলডাল লগাই দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে ৰেগুলেটৰৰ এডাল কেবুল ছুইচৰ তলৰ অংশত সোমাইছে, আনডাল ছাপ্লাইৰ ছুইচৰ তলৰ অংশত সোমাইছে। এতিয়া মোৰ বোৰ্ডখন এয়া সম্পূৰ্ণ হৈ উঠিছে। এনেধৰণেই আপোনালোকে বোৰ্ডসমূহ তৈয়াৰ কৰিব পাৰিব। থেংক ইউ।